The question of Choa, অনুশীলনী 2.3, class 10 nor অনুশীলনী 2.3 px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। গতিকে এতিয়া দিয়া আছে px বহুপদটো x³ - 3x² + 5x - 3 এটা বহুপদ আৰু এই বহুপদটোৰ নাম px বুলি দিছে। gx বহুপদটোৰে px বহুপদটোক হৰণ কৰিব লাগে। প্ৰথমতে আমি এনেকৈ পাতি ল'ম x² - 2 এটা আমি px বহুপদটো পাতি ল'ম x³ - 3x² + 5x - 3 ইয়াতে আমি x² এৰে x³ হৰণ কৰিম। x² আৰু x³ হৰণ কৰিলে কি হ'ব আমাৰ x মানে x² আৰু x হৰণ কৰিলে x³ পাম x² * x x³ এতিয়া -2 আৰু x পূৰণ কৰিম -2 আৰু x পূৰণ কৰিলে -2x এইটো আমি x ৰ তলত 2x আছে না 2x টো x ৰ তলত লিখিম x² ৰ তলত লিখিব নোৱাৰো x ৰ তলত হ'ব -2x বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব x³ - x³ কি হ'ব 0 0টো আমি আগত নিলিখো ইয়াৰ পিছত কি আছে -3x² প্লাস তো প্লাস হ'ব নে মাইনাস হ'ব আমি এতিয়া গম পাম 5x - 2x মানে 5x ৰ পৰা আমি -2x মাইনাস কৰিম মানে এনেকুৱা 5x - 2x কি হ'ব 5x minus কি হ'ব প্লাস 2x equal to 7x ইয়াৰ কি হ'ব প্লাস 7x ওপৰত কি আছে -3x তললৈ নুমাই আনিম -3 ওপৰত কি আছে -3 তললৈ নুমাই আনিম কি হ'ব -3 এতিয়া আমি x² এৰে -3x² হৰণ কৰিম হৰণ কৰিলে কি পাম -3 মানে x² into -3 কি হ'ব -3x² এতিয়া -2 আৰু -3 পূৰণ কৰিম -2 আৰু -3 পূৰণ কৰিলে কি হ'ব মাইনাছে প্লাস হ'ব 2 × 3 = 6 এইটো আমি যেহেতু এই 6 ৰ লগত x নাই চলক নাই গতিকে আমি ইয়াক চলক নথকা পদৰ তলতে লিখিম কি হৈছে মাইনাছে প্লাস 6 এতিয়া -3x² ৰ পৰা -3x টো হৰণ কৰিম হৰণ কৰিলে কি পাম আমি 0 আৰু ইয়াতে কি আছে 7x টো নুমাই আনিম ইয়াৰ পিছত -3 ৰ পৰা -6 কৰিম -3 ৰ পৰা 6 টো মাইনাস কৰিম মাইনাস কৰিলে কি হ'ব -3 মাইনাস এটো কি আছে +6 এটো কি হ'ব -3 মাইনাস 6 কি হ'ব -3 - 6 - 9 তো হ'ব -9 এতিয়া আকৌ আমি x² এৰে 7x হৰণ কৰিব পাৰো নেকি নোৱাৰো x² এৰে 7x হৰণ কৰিব নোৱাৰো কাৰণ এটা x আছে এটা দুটা আছে এইটো হৰণ নহয় গতিকে আমি ক'ব পাৰো এইটো হ'ল আমাৰ যেটো ওপৰত আছে হৰণ কৰি পাইছো ভাগফল এই পদটোক কয় ভাগফল আৰু এটো ভাগশেষ গতিকে আমি লিখিম গতিকে ইয়াত ভাগফল কিমান x - 3 আৰু ভাগশেষ হ'ব 7x - 9 কি হ'ব ভাগশেষ কি হ'ব 7x - 9 আৰু ইয়ে হ'ল আমাৰ সমাধান।